নমস্কাৰ সকলোকে। আৰু এইফালে দেখিছেনে এয়া বিলাহী আৰু কচু, তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। কিন্তু মই আছোঁ এয়া দেখিছেনে মাৰ ঘৰত। মানে আজি হৈছে দেওবাৰ, মানে ভিডিঅ'টো কালিয়ে কৰিছিলোঁ সেয়েহে ক'লোঁ দেওবাৰ বুলি। আৰু ভাবি থৈছিলোঁ দেওবাৰে ঘৰলৈ যাম, সেয়েহে আবেলি সময়ত ঘৰলৈ গুচি আহিলোঁ। আৰু তাতে মানে থিয়েটাৰ হৈ আছে, থিয়েটাৰ হৈ থকাৰ কাৰণে আমি মানে আবেলি সময়ত ছোৱালী মই আৰু দেউতাক গুচি আহিলোঁ। গুচি অহাৰ পিছত এতিয়া থিয়েটাৰ চাবলৈ যাম বুলি ভাবিছোঁ মই আৰু মানুহজন। কিন্তু ছোৱালীজনী থিয়েটাৰ চাবলৈ নাযাওঁ বুলি ক'লে। নাযাওঁ বুলি কোৱাত মানে কচু আৰু বিলাহী দেখি মানে ইমানেই লোভ লাগি আছে ন, খাওঁ খাওঁ লাগি আছে। আৰু সেয়েহে থিয়েটাৰ চাবলৈ যোৱাৰ আগে মই আগতীয়াকৈ ইয়াত মানে কাপোৰ পিন্ধি আছোঁ, দেখিছে নহয়, চাদৰ মেখেলা পিন্ধি থকা অৱস্থাতেই ধুনীয়াকৈ কচু আৰু বিলাহীখিনি এনেকৈ মই বনাই ল'লোঁ। মানে এটা পিটিকাও নহয়, কোনো ভাজিও নহয়, কিন্তু মানে কি বুলি ক'ম আৰু, খাই বহুত টেষ্টি লাগে দেই। ভাজি বুলিয়ে কৈছোঁ আৰু তেল মাৰি দিছোঁ যেতিয়া, তেনেকৈ তেল চেল মাৰি কৰি দিলোঁ, একদম জ্বলা দি দিছোঁ। খাই কিন্তু খুবেই ভাল লাগিছিলে। তাৰপিছতে ভিনদেউৱে আকৌ আনিলেগৈ মাছ আৰু বিলাহী, এনেকৈ মানে বোলে মই মাছ আনোগৈ বোলে, তোমালোকে যাওঁতে ভাতটো খাই যাব বোলে থিয়েটাৰ চাই আহি। সেয়েহে থিয়েটাৰ চাবলৈ মানে আহি পেলাই একদম ভাত মানে ৰেডি কৰি থৈ দিছে ভিনদেউৱে। আৰু একদম থিয়েটাৰ চাই আহিলোঁ, বহুতেই ভাল লাগিলে। ৰাজতিলক থিয়েটাৰ আছিলে, প্ৰসেনজিৎ, গুঞ্জন, প্ৰিয়ংকা এনেকৈ আছিলে। চাই কিন্তু বহুতেই ভাল লাগিলে দেই। আৰু ৰাতি ঘৰ আহি পাইছোঁহি 11:30 বজাত। তাত মানে থিয়েটাৰ শেষ হৈছে 11টা বজাত। আৰু সেইকণ আমি ঘৰলৈকে খোজকাঢ়ি গ'লোঁ মানুহজনে মই। আৰু তাত বাহঁতে ভাত খোৱাই নাই তেতিয়ালৈকে। আমাক কিন্তু ছোৱালীজনীক ভাত পানী বনাই খুৱাই একদম খুৱাই কৰি থৈ দিছে ইহঁতি। তাৰপৰা আমি গৈ পাইছোঁগৈ, বোলে ছোৱালী শুই আছে দেই বোলে, আমিহে ভাত খাবলৈ আছে। তাৰপৰা আমি গোটেইকেইটাই ভাত খালোঁ। ভাত খাই বৈ আৰু একদম 12:30মান বজাত ঘৰ পালোঁহি। আৰু থিয়েটাৰখনো কিন্তু খুব ধুনীয়া আছিলে চাবলৈ, বহুত দুখ লগা মানে বধ আছিলে, ভাল লাগিলে। 3 দিন হ'ল, কিন্তু 3 দিনৰ মাত্ৰ একদম লাষ্টৰ দিনাহে গ'লোঁ আৰু দেওবাৰে। ছোৱালীও স্কুল নাছিলে যে সেইদিনা, দিনত কাম বন কৰি মেলি একেবাৰে আজৰি হৈ আৰু ঘৰলৈ গ'লোঁ। আৰু সেয়াই ভাল লাগিলে। আৰু কি ক'ম, খানাও কিন্তু মানে গৰমে গৰমে খালোঁ যে ভালেই লাগিলে। মাছ বিলাহী এনেকৈ জোল বনাই দিছিলে। আৰু মইতো বনাইছিলোঁ কচু আৰু মাছৰ পেটু আছিলে, পেটু ভাজি, এনেকৈ আৰু খালোঁ।